নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ অসম পৰিবহণ বিভাগত খালী হোৱা ২৭টা এনফোৰ্চমেণ্ট ইনস্পেক্টৰ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। পদসমূহৰ সবিশেষ তথ্যখিনি তোমালোকে চোৱা। এনফোৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্ট। নাম্বাৰ অফ পোষ্ট 27, আনৰিজাৰ্ভৰ বাবে 14, OBC MOBCৰ বাবে 6, ৰিজাৰ্ভ 4, TT আদিবাসীৰ বাবে 1, SCৰ বাবে 2, STPৰ বাবে 2, STHৰ বাবে 2। স্কেল অফ পে হ'ল 22,000 to 97,000, গ্ৰেড পে হ'ল 9,400। পে বেণ্ড 3। এডুকেশ্যনেল কোৱালিফিকেশ্যন চোৱা। এ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ অফ এ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, আৰ্টছতেই হওক, ছায়েন্সতেই হওক বা কমাৰ্চতেই হওক, তেওঁলোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ডিপ্ল'মা থাকিব লাগিব অটোমোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অফ গভ। যিসকলৰ মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোমোবাইলৰ 3 বছৰীয়া ডিপ্ল'মা আছে, সেইসকলেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। ৰিলেক্সেশ্যন থাকিব SCৰ বাবে 5 বছৰ, STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ আৰু PWBDৰ বাবে 10 বছৰ। পদসমূহৰ বাবে তোমালোকে যদি আবেদন কৰিব খোজা তেতিয়াহ'লে APSC ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ তোমালোকে আবেদন কৰিব পাৰিবা। ফিজটো তোমালোকে চাই লোৱা। জেনেৰেল EWSৰ বাবে 297.20, SC ST OBC MOBCৰ বাবে 197.20 আৰু BPLৰ বাবে 47.20। এই পদসমূহৰ বাবে আবেদনৰ লাষ্ট ডেট হ'ল 13/9/2024। যদি সবিশেষ তথ্যখিনি তোমালোকে চাব খোজা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ চাব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।